Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাস 6 or chapter number 6 perimeter and area আমি আহি যাওঁ আজি lesson number 8 যোনটো হৈছে decompose figures to find area। তো তাৰ মানে আমাক কিবা এৰিয়া দিয়া থাকিব মানে ফিগাৰ দিয়া থাকিব সেই ফিগাৰটোক ভাঙি ডিকম্পোজ কৰা মানে হৈছে ভাঙি পেলাই সেই শেপটোৰ এৰিয়া আমি ওলাম গ্ৰিড ইউজ কৰি পেলাই ঠিক আছে যেহেতু এটা ভিডিঅ' সেশন হয় তো আমি ভিডিঅ'টো চাম আৰু ভিডিঅ'টোত যিবোৰ বস্তু এক্সপ্লেইন কৰিছে ষ্টেপ বাই ষ্টেপ শিকিবলৈ চেষ্টা কৰিম so let us begin তো ইয়াতে এটা ফিগাৰ দিছে গ্ৰিডৰ ভিতৰত এটা টি নিচিনা দেখাত এটা ফিগাৰ আছে টিও হ'ব পাৰে এল হ'ব পাৰে তো ইয়াতে ঘটিছে যে each small square in the diagram has a side length of 1 centimeter তাৰ মানে এটা সৰু স্কোয়াৰ যদি আমি লওঁ যোনটো আমাৰ গ্ৰিডৰ এটা স্কোয়াৰ যদি লওঁ হেতু হৈছে লেংথ হৈছে 1 সেন্টিমিটাৰ ঠিক আছে যেহেতু স্কোয়াৰ হয় অবিয়াসলি তাৰ গুটিকিটা সাইড লেংথ হ'ব 1 সেন্টিমিটাৰে হ'ব ঠিক আছে এইটো লেংথটো হৈ যাব 1 সেন্টিমিটাৰ ৰাইট এতিয়া এই ইনফৰমেশনটো ইউজ কৰি পেলাই আমি এই ফিগাৰটো এৰিয়া ওলাব লাগে Each small square in the diagram has a side length of 1 centimeter. So what is the area of the figure? So we have this figure down here in blue, and we want to know its area. Area is the total space it covers. And we're also told that each of these little squares has a side length of 1 centimeter. So that means each of these squares is 1 square centimeter. So we can find the area by seeing how many square centimeters does this figure cover. One way would be just to try to draw the little square centimeters and count them. There's 1 square centimeter, there's 2, and so on, and keep counting them all the way through. তো ইয়াতে এটা টেকনিক আছে তো আমি কি কৰিব পাৰো ইয়াতে লাইনবোৰ জয়েন কৰি পেলাই কিটা স্কোয়াৰছ আছে আমি ক্যালকুলেট কৰি ল'ব পাৰো 1 2 3 4 5 6 যোনটো আমি অলৰেডি বহুতখিনি প্ৰবলেমত কৰি থৈছো বাট এটো হৈছে এটা লেন্ডি প্ৰসেস আৰু কেতিয়াবা কি হ'ব দৌৰাদৌৰি কৰোঁতে কেতিয়াবা আমাৰ মিস্টেকো হৈ যাব পাৰে এটা দুটা স্কোয়াৰ মিস হৈ যাব পাৰে তো আমি এই প্ৰসেসটো আমি নকৰো তো ইয়াতে আমি কি কৰিম আমি এই আকৌ লৈ লওঁ ফিগাৰটো তো আমি ফিগাৰটো লৈ লম আৰু কি কৰিম আমি ইয়াতে ডিকম্পোজিশন কৰিম তো ডিকম্পোজ কৰিলে কি হ'ব আমাৰ এটো ইজিলি এৰিয়া ওলাব আমি পাৰিম এটা ডিকম্পোজনো কেনেকৈ কৰি হেতু আমি চাব লাগিব তো আমি কি কৰিম এই শেপটো লৈ লম ঠিক আছে তো ইয়াতে কৰিবলৈ ইজি হ'ব right এটা চাই লওঁ আপো One way would be just to try to draw the little square centimeters and count them. There's 1 square centimeter, there's 2, and so on, and keep counting them all the way through. Or what we could do is we could look at this and try to break it into 2 shapes. So we can say down here into 2 rectangles. Down here we have 1 rectangle, and up here we have a second rectangle. And then we can find the area of each rectangle and add it together to find the total area that the figure covers. তো আমি কি কৰিম আমি অলপ স্মাৰ্টলি কৰিম তো আমি ইয়াতে ডিকম্পোজ কৰিম তো প্ৰথমতে আমি কি কৰিম এই ৰেক্টেংগলটো লম ঠিক আছে এই ৰেক্টেংগল এটো হৈ গল সাইড ঠিক আছে আৰু এটো হৈ গল ইয়াৰ হাইট তো আমি পাই যাম ইয়াতে এটা ৰেক্টেংগল তো ইয়াৰ এৰিয়াটো আমি ইজিলি ক্যালকুলেট কৰি ল'ব পাৰিম তো ভালকৈ আঁকিলো লাইনখিনি তো এটো হৈ যাব এই ৰেক্টেংগলটো এটো হৈ গল আমাৰ তলৰ ৰেক্টেংগলটো আৰু ঠিক তেনেকৈ আমি এটা লম আপাৰ ৰেক্টেংগলটো ঠিক আছে এটো হৈ যাব আমাৰ upper side rectangle তো দুইটাৰে এৰিয়া আমি সেপাৰেট কৈ উলাই লম সেপাৰেট কৈ উলাই পেলাই কি কৰি দিম লাষ্টত এড কৰি দিয়াৰ লগে লগে কি হ'ব এই গুটি শেপটোৰ ভিতৰত থকা যোনটো আমাৰ শেপটো হৈ গল সেই শেপটোৰ এৰিয়াটো আহি যাব Down here on the bottom we have 2 rows of unit squares, and each of those has 1 2 3 4 5 6 7. So 1 2 3 4 5 6 7. So তো আমি কাউন্ট কৰি লম তো আমি যোনটো তলৰ ৰেক্টেংগলটো লৈছো এই তলৰ ৰেক্টেংগলটো আমি দুটা গ্ৰুপত ডিভাইড কৰি দিব পাৰিম এটা ওপৰৰ গ্ৰুপ হৈ গল আৰু এটা তলৰ গ্ৰুপ হৈ গল এটো ওপৰৰ গ্ৰুপটো যদি চাও তো কেটা হৈছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা ঠিক তেনেকৈ ইয়াতো থাকিব 1 2 3 4 5 6 7 কাউন্ট কৰি ললে হল এটোৰ মিনিং এটোৱে হৈ গল যে এই তলৰ ৰেক্টেংগলটোৰ যোনটো লেংথ হৈ গল এটো হৈ গল 7 ইউনিটস 7 সেন্টিমিটাৰ যাব যেহেতু আমাক সেন্টিমিটাৰ দিছে তো এটোক আমি কলো 7 সেন্টিমিটাৰ আৰু ইয়াৰ হাইটটো কি হ'ব হাইটটো হ'ব যেহেতু দুটা স্কয়াৰ আছে 1 2 তো ইয়া আমি কম ইয়াৰ হাইট হৈছে 2 সেন্টিমিটাৰ ঠিক আছে তো এটো যদি আমি পাই যাও তেনে হলে নেক্সট আমি কি কৰিম there's 2 rows
of 7 unit squares, or 7 square centimeters. So the bottom rectangle is made up of 14 square centimeters. It covers 14 square centimeters. And the top rectangle, তো এতিয়া আমি ইজিলি এৰিয়াটো ক্যালকুলেট কৰি ল'ব পাৰিম তো তলৰ ৰেক্টেংগুলাৰ এৰিয়াটো কেনেকা হয় আমি জানো লেংথ মাল্টিপ্লাইড টু ব্ৰেথ ঠিক আছে তো ইয়াতে আমাৰ লেংথ হৈছে 7 সেন্টিমিটাৰ আৰু ইয়াৰ যোনটো ব্ৰেথ হৈছে ব্ৰেথটো ইয়াতে হৈ যাব হাইট যোনটো হৈছে আমাৰ 2 সেন্টিমিটাৰ সো 7 মাল্টিপ্লাইড টু 2 হৈ যাব আমাৰ 14 আৰু সেন্টিমিটাৰ যেতিয়া আমি মাল্টিপ্লাই কৰো আমি এটো লিখো সিম্পলি স্কয়াৰ সেন্টিমিটাৰস ঠিক আছে তো এটো হৈ গল আমাৰ তলৰ পোৰশন এৰিয়াটো ঠিক তেনেকৈ এটি আমি ওপৰৰ ৰেক্টেংগলটোৰ এৰিয়া ক্যালকুলেট কৰি ল'ব পাৰিম let's see we have 1 row 2 3 4 5 rows and each of those rows has 2 square centimeters so we have 5 rows of 2 square centimeters তো আমি ওপৰৰ ৰেক্টেংগলটো যদি চাও ইয়াতে আমি কেটা গ্ৰুপ বনাব পাৰিম এনেকৈ কও চাও এটো হৈ গল আমাৰ ফাৰ্স্ট গ্ৰুপ এটো হৈ গল আমাৰ সেকেন্ড গ্ৰুপ তাৰ পিছত আমাৰ আহি গল থাৰ্ড গ্ৰুপ তাৰ পিছত এই দুটা হৈ যাব ফোৰ্থ এন্ড ফিফথ গ্ৰুপ এতে ইচ গ্ৰুপত কি হ'ব ইকুৱেল নাম্বাৰ অফ স্কয়াৰস থাকিব লাগে তো গ্ৰুপিং কৰা মিনিংটো হৈ গল ইকুৱেল হৈ গল তো ইয়াতে দুটা আছে প্ৰথম গ্ৰুপটোত সেকেন্ড গ্ৰুপত যদি চাও তাতো দুটা স্কয়াৰ 3 নম্বৰ গ্ৰুপতো দুটা স্কয়াৰ 4 নম্বৰটো দুটা এন্ড 5 নম্বৰটো দুটা স্কয়াৰ তো তাৰ মানে আমি ক'ব পাৰিম যে এই ওপৰৰ ৰেক্টেংগুলাৰ যোনটো width হৈছে হেতু হৈছে 2 সেন্টিমিটাৰ বিহত কাৰণ ইয়াতে দুটা আছে স্কয়াৰ আৰু ইয়াৰ হাইট টু কি হৈ যাব যোনটো আমাৰ লেংথ হৈ গল কাউন্ট কৰি ললে হল কেটা স্কয়াৰ আছে 1 2 3 4 5 5 আছে তো এটো হৈ গল আমাৰ 5 সেন্টিমিটাৰ তো তাৰ মানে এতিয়া ওপৰৰ ৰেক্টেংগলটোৰ এৰিয়া কি হৈ যাব ইয়াৰ এৰিয়া হৈ যাব 5 সেন্টিমিটাৰ মাল্টিপ্লাইড টু 2 সেন্টিমিটাৰ তো 5 মাল্টিপ্লাইড টু 2 তো আমি জানো এটো হৈছে 10 তো তেনে হলে আমাৰ এৰিয়া হৈ গল 10 স্কয়াৰ সেন্টিমিটাৰ or 10. So this top rectangle here that we have in blue covers 10 square centimeters plus the bottom rectangle that we outlined in green covers 14 square centimeters. So in total, the entire figure covers 24 square centimeters. So 24 square centimeters is our area because area is how much space does it cover and we figured out that it covered 24 square centimeters. ঠিক আছে তো এতিয়া আমি ফাইনাল এৰিয়াটো উলাবলৈ কাৰণে কি কৰিম তলৰ ৰেক্টেংগলটো এৰিয়া যোনটো আছিল আমাৰ তো আমি ইয়াতে লিখিম যে টোটাল এৰিয়া কাৰণ আমাক টোটাল এৰিয়া উলিয়াব দিছে টোটাল ফিগাৰটোৰ এৰিয়া হৈ যাব তো আমি পাই থৈছো তলৰ ৰেক্টেংগলটো যদি ল হেতুত আহিছে আমাৰ 14 স্কয়াৰ সেন্টিমিটাৰ ঠিক আছে তাৰ পিছত আৰু আমি যদি ওপৰৰ ৰেক্টেংগলটো চাও তো হেতু আহিছে আমাৰ 10 স্কয়াৰ সেন্টিমিটাৰ তো আমি কি কৰিম দুইটাৰ ভ্যালু আমি এড কৰি দিম তো এড কৰিলে আমাৰ ফাইনাল সামটো আহিব 14 আৰু 10 এড কৰিলে আহি যাব আমাৰ 24 স্কয়াৰ সেন্টিমিটাৰ এটো টোটাল এৰিয়া হৈ গল ইয়াৰ মিনিংটো এটো হৈ গল তো আমি গুটেখিনি এতিয়া ইৰেজ কৰি দিও এতিয়া আমি ফাইনালি ক'ব পাৰিম যে এই গুটেই শেপটো এই যোনটো গুটেই শেপটো দিয়া গৈছে এই গুটেই শেপটোৰ যোনটো ভিতৰৰ এৰিয়াটো হৈছে তো সেই ভিতৰৰ এৰিয়াটো এই গুটেইখিনি শেডেড ৰিজন কৰি দিও এই গুটেই এৰিয়াটো হৈছে 24 স্কয়াৰ সেন্টিমিটাৰ তো এইটো আছিল আমাৰ আজিৰ সেশনটো সো আজিৰ সেশনটো এখিনতে সমাপ্ত কৰিলো সি ইন দা নেক্সট সেশন থ্যাংক ইউ